মাজত বাকী আছে মাত্ৰ কেইটামান দিন আৰু কেইটামান দিনৰ পিছতেই ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু নিৰ্বাচনক লৈ এক বিশেষ খবৰ আহি পৰিছে এই মুহূৰ্তত আৰু নিৰ্বাচন আয়োগৰ ফালৰ পৰা দিয়া হৈছে এই কঠোৰ নিয়ম নিৰ্বাচনত কোনো ব্যক্তিয়ে বা নিৰ্বাচনত কোনো দলে আক্ৰমণ কৰিব নোৱাৰিব ব্যক্তিগত আক্ৰমণ কৰিব নোৱাৰিব অৰ্থাৎ নিৰ্বাচনত ব্যক্তিগত আক্ৰমণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ কঠোৰ হৈছে ৰাজনৈতিক নেতাসকলক ব্যক্তিগত অভিযোগ আৰু মন্তব্য নকৰিবলৈ আহ্বান জনাইছে নিৰ্বাচন আয়োগে আৰু তাৰ বাবে কঠোৰ হৈছে নিৰ্বাচন আয়োগ ব্যক্তিগত অভিযোগ আৰু মন্তব্য কৰা নেতাৰ সন্ধান তীব্ৰতৰ আৰু ইয়াৰ বাবে নিৰ্দেশনাও জাৰি কৰিছে নিৰ্বাচন আয়োগে ৰাজ্যত মনোনয়ন প্ৰক্ৰিয়া তীব্ৰতৰ হোৱাৰ লগে লগে ৰাজনীতিবিদৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণ আৰু অভিযোগৰ প্ৰক্ৰিয়াও তীব্ৰ হৈ পৰে আৰু সেয়েহে নিৰ্বাচনত কোনো ব্যক্তিয়ে কোনো ব্যক্তিৰ হৈ ব্যক্তিগত আক্ৰমণ কৰিব নোৱাৰিব আৰু এনেধৰণে মন্তব্য কৰিছে নিৰ্বাচন আয়োগে লগতে ছ'চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰক লৈও সতৰ্ক হৈছে নিৰ্বাচন আয়োগ কোনেও যাতে ছ'চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ কৰিব নোৱাৰে আৰু যদি কোনোৱে নিৰ্বাচন আয়োগক অৰ্থাৎ নিৰ্বাচন আয়োগকো আওকাণ কৰি ছ'চিয়েল মিডিয়াত কোনো উৰা বাতৰি প্ৰচাৰ কৰে তেনেহ'লে সেই ব্যক্তিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব নিৰ্বাচন আয়োগে মাজত বাকী আছে মাত্ৰ কেইটামান দিন আৰু কেইটামান দিনৰ পিছতেই ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু নিৰ্বাচনক লৈ এক বিশেষ খবৰ আহি পৰিছে এই মুহূৰ্তত আৰু নিৰ্বাচন আয়োগৰ ফালৰ পৰা দিয়া হৈছে এই কঠোৰ নিয়ম নিৰ্বাচনত কোনো ব্যক্তিয়ে বা নিৰ্বাচনত কোনো দলে আক্ৰমণ কৰিব নোৱাৰিব ব্যক্তিগত আক্ৰমণ কৰিব নোৱাৰিব অৰ্থাৎ নিৰ্বাচনত ব্যক্তিগত আক্ৰমণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ কঠোৰ হৈছে ৰাজনৈতিক নেতাসকলক ব্যক্তিগত অভিযোগ আৰু মন্তব্য নকৰিবলৈ আহ্বান জনাইছে নিৰ্বাচন আয়োগে আৰু তাৰ বাবে কঠোৰ হৈছে নিৰ্বাচন আয়োগ ব্যক্তিগত অভিযোগ আৰু মন্তব্য কৰা নেতাৰ সন্ধান তীব্ৰতৰ আৰু ইয়াৰ বাবে নিৰ্দেশনাও জাৰি কৰিছে নিৰ্বাচন আয়োগে ৰাজ্যত মনোনয়ন প্ৰক্ৰিয়া তীব্ৰতৰ হোৱাৰ লগে লগে ৰাজনীতিবিদৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণ আৰু অভিযোগৰ প্ৰক্ৰিয়াও তীব্ৰ হৈ পৰে আৰু সেয়েহে নিৰ্বাচনত কোনো ব্যক্তিয়ে কোনো ব্যক্তিৰ হৈ ব্যক্তিগত আক্ৰমণ কৰিব নোৱাৰিব আৰু এনেধৰণে মন্তব্য কৰিছে নিৰ্বাচন আয়োগে লগতে ছ'চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰক লৈও সতৰ্ক হৈছে নিৰ্বাচন আয়োগ কোনেও যাতে ছ'চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ কৰিব নোৱাৰে আৰু যদি কোনোৱে নিৰ্বাচন আয়োগক অৰ্থাৎ নিৰ্বাচন আয়োগকো আওকাণ কৰি ছ'চিয়েল মিডিয়াত কোনো উৰা বাতৰি প্ৰচাৰ কৰে তেনেহ'লে সেই ব্যক্তিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব নিৰ্বাচন আয়োগে